আমি প্ৰথমতে প্ৰণামকেইটা কৰি ল'ম। প্ৰথম প্ৰণাম হৈছে ভস্ত্ৰিকা প্ৰণাম। ইয়াৰ উপকাৰিতা কৈ আছোঁ আমি। জোৰকৈ উশাহ ল'ব আৰু এৰি দিব। মুখ বন্ধ, নাকেৰে আমি উশাহটো ল'ম, এৰি দিম। এই প্ৰণামটো কৰিলে কি লাভ হয় কৈ থাকা। হাওঁফাওঁজনিত সমস্যা ঠিক হয়। আমাৰ হাওঁফাওঁত সৰু সৰু ফুটা থাকে, এই দিনত ধূলি মাকতিৰে এই ফুটাবোৰ মাৰ যায়। তাৰ ফলত আমাৰ চৰ্দি হয়, মাথাৰ বিষ হয়। যদি আমি এইটো ভস্ত্ৰিকা প্ৰণামটো কৰোঁ, লাহে লাহে ফুটাবিলাক খোল খাব। খোল খালে আমাৰ অক্সিজেন ধৰি ৰাখিব পৰা ক্ষমতাটো বৃদ্ধি হ'ব। বৃদ্ধি হ'লে আমাৰ কি হ'ব, হাওঁফাওঁজনিত সমস্যা নোহোৱা হ'ব। হাওঁফাওঁৰ কাৰণে কি বেমাৰ হয়, চৰ্দি, মাথাৰ বিষ, এইবিলাক সমস্যা ঠিক হয় ভস্ত্ৰিকা প্ৰণামৰ পৰা। তেতিয়া আমি উপকাৰিতাটো পাম। তাৰপৰা নেক্সট আহিছে আমাৰ কপালভাতি প্ৰণাম। মুখ বন্ধ, নাকেৰে উশাহটো এৰি দিম, পেটটো অলপ ধাক্কা মাৰিব। প্ৰথমতে লাহে লাহে কৰিম। কপালভাতি প্ৰণামৰ পৰা আমাৰ কি লাভ হয়, পেটৰ সকলো সমস্যা ঠিক হয় কপালভাতি প্ৰণামৰ পৰা। এতিয়া আমি 5 পৰা 7 মিনিট সময় কৰিম। চকু বন্ধ, কঁকাল চিধা কৰি ৰাখিব। সকলো প্ৰণাম কৰাৰ টাইমত চকু বন্ধ কৰি ৰাখিব। চকু কিয় বন্ধ কৰি দিব, ধ্যানটো তাৰমানে ব্যায়ামতে যাব, নহ'লে অন্য মনস্ক হয়। সেইকাৰণে চকু বন্ধ কৰিলে শুদ্ধ হয় ব্যায়ামবিলাক। নেক্সট কৰিম আমি উজ্জয়িনী প্ৰণাম, থাইৰয়ডৰ কাৰণে 1 নম্বৰ। অলপ সময় ৰৈ দি সোনাক বন্ধ হয়, বাওঁ নাকেৰে বাহিৰটো এৰি দিম। ডিঙিৰ সকলো ধৰণৰ সমস্যা ঠিক হয় উজ্জয়িনী প্ৰণামৰ পৰা। তিনিবাৰ কৰিম। নেক্সট আছে বাহ্য প্ৰণাম, পাইলছৰ সমস্যা ঠিক কৰে। আমি কি কৰিম, প্ৰথমতে উশাহটো এৰি দিম, এৰি দি পেটৰ বায়ুটো নোহোৱা কৰি দিম। কচুৰ দুৱাৰটো ওপৰমুখে টানি দিব, টানি দি অলপ সময় আমি ৰৈ দিম, ৰৈ দি উশাহটো এৰি দিম। প্ৰথমতে উশাহটো এৰি পেটটো খালী কৰি দিম আমি। খালী কৰি দি কচুৰ দুৱাৰটো ওপৰমুখে টানি আনিব, টানি আনি অলপ সময় ৰৈ দিব। ৰৈ দি বাহিৰটো এৰি দিম। এইটো 3বাৰ কৰিব। নেক্সট আমি কৰিম অনুলম বিলম, নাড়ী শোধন প্ৰক্ৰিয়া বুলি কোৱা হয়। সোনাক বন্ধ কৰি বাওঁ নাকেৰে বাহিৰটো টানিম, আকৌ বাওঁ নাক বন্ধ কৰি সোনাকাৰে বাহুটো এৰি দিম, আকৌ সোনাকাৰে টানিম, বাওঁ নাকেৰে এৰি দিম। এনেকৈ আমি 5 পৰা 7 মিনিট সময় কৰিব লাগে। তেতিয়া আমি প্ৰণামৰ পৰা লাভ পাম। অনুলম বিলমৰ পৰা আমাৰ কি হয়, ব্লাড চাৰ্কুলেশ্যনটো আমাৰ ঠিক হয়। হাই প্ৰেছাৰ, ল' প্ৰেছাৰ সকলো সমস্যাৰ কাৰণে এইটো হৈছে অনুলম বিলম প্ৰণাম।
হাড়ৰ ব্লকেজ পৰ্যন্ত খোল খায় অনুলম বিলম প্ৰণামৰ পৰা। কঁকাল চিধা কৰি ৰাখিব।